আমি এতিয়া কাজিৰঙা অৰ্কিড পাৰ্কত থকা হাৰ্বেল মেডিচিন গাৰ্ডেনখন চাবলৈ যাম আৰু আপোনালোককো ভিডিঅ' যিমানখিনি গছ আছে গোটেইখিনি বনৌষধিত ব্যৱহাৰ কৰা হয়, যোনটো আয়ুৰ্বেদা মেডিচিন বনোৱা হয়। ইয়াতে 500ৰো অধিক বনৌষধি আছে। এইটো হৈছে সুগন্ধি বিৰিণা। সুগন্ধি বিৰিণা ফিফাটো কৰা কসমেটিক মেকআপৰ বস্তু, হেয়াৰ অইল, বডি স্প্ৰে বনাব পাৰি। আচ্ছা, এইটো হৈছে চাইনিলি পিকলি এছ, যোনটো তেজমেৰি কোৱা হয়। তেজমেৰি দাঁতে গুৰি দি তেজ ওলাই থাকিলে ডায়েৰিয়াৰ কাৰণে ব্যৱহাৰ কৰে। আচ্ছা, ইয়াৰ ডালটো ভাঙি দাঁতন হিচাপত ব্যৱহাৰ কৰে। এইটো হৈছে দুপৰ টেঙা। দুপৰ টেঙাটো চিনি পাই, কিডনী ষ্টনৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো চিত্ৰনলা। চিত্ৰনলাটো আপোনাৰ মস্কিটো ৰেপ্ৰেশ্যনৰ কাৰণে তেল ব্যৱহাৰ কৰিব পাৰি। আৰু এইখিনি নয়নতৰা। নয়নতৰা ডায়েবেটিছ আৰু ব্লাড কেঞ্চাৰৰ কাৰণে খায়। এইখিনি হৈছে গঞ্চনা। গঞ্চনাটো শিপাটোৰ পৰা কসমেটিক মেকআপৰ বস্তু ব্যৱহাৰ কৰে। এইটো অশ্বগন্ধা। অশ্বগন্ধাটো এনাৰ্জিৰ কাৰণে, চকুৰ পাৱাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। এইটো ডালচেনি গছে। ডালচেনি তাৰ ছালটো ব্যৱহাৰ কৰে। ছালটো এতিয়াও মেচিউড হোৱা নাই, মেচিউড হ'লে তাৰ ছালটো নিজে নিজে ফাটি ওলায়। আচ্ছা, মেচিউড হ'লেহে হয়। এইটো হৈছে তেজমৰি। এইফালে জহাপাত। জহাপাতটো যিকোনো নৰ্মেল চাউলত পাত এটা দি দিলে জহা চাউলৰ চেণ্টটো আহে। হয়। এইখিনি ভুই আমলখি। ভুই আমলখিটো ফেটি লিভাৰৰ কাৰণে খায়। এইখিনি হৈছে মৌ তুলসী, ষ্টেভিয়া। ষ্টেভিয়াটো চুগাৰ ফ্ৰী কেপচুল বনাব পাৰে। ষ্টেভিয়া এইটো বস্তু ন? এইটো হৈছে জেঠ্ৰফা। জেঠ্ৰফা ফলৰ পৰা বায়'ডিজেল বনাব পাৰি। আচ্ছা, এইখিনি জাতি গুমনি। জাতি গুমনিটো এয়াৰ পিউৰিফাই কৰে। আৰু এইটো হৈছে পনৰনাভা। পনৰনাভা কিডনীৰ কাৰণে, কেঞ্চাৰৰ কাৰণে ব্যৱহাৰ কৰে। আচ্ছা, এইখিনি হৈছে চেংমৰা। চেংমৰাটো নতুন পাতৰ চব্জি বনাই খালে ইউৰিক এচিডৰ কাৰণে ভাল। এইটো হৈছে হৰতমূল। হৰতমূলটো মাইকী মানুহ প্ৰব্লেমত লাগে। হৰতমূলৰ শিপাটো ব্যৱহাৰ কৰে। আয়ুৰ্বেদিক মেডিচিন দোকানত পোৱা যায়। আৰু এইটো হৈছে হাড়যোৰা দিয়া লতা। হাড় চাৰ ভাঙিলে পিচি লগোৱা হয়। এইটো হাড়যোৰা লতা। এইটো হৈছে শংখচক্ৰ গদা পদ্ম, ব্ৰেণ্ডৰ কাৰণে। আৰু ওপৰত এই ফলবিলাক লাগি আছে, এইটো লিপষ্টিক গুটি হয়, লিপষ্টিকৰ মানে কাম কৰে। আচ্ছা, এই ৰঙা ৰঙা ফলবিলাক। গৰমথুৰি নহয়, এইটো আৰ্নাটম বুলি কোৱা হয়, দীক্ষা বুলিও কয়। এইটো আপোনাৰ সেন্দুৰৰ ব্যৱহাৰ কৰিব পাৰে, সেন্দুৰ গছ বুলিও কয় কিছুমানে। সেন্দুৰ গছটোৱে নেকি? হয়। এইটো আকন গছ। আকনটো বেথা বিষত ব্যৱহাৰ কৰে। এইটো ৰামতুলসী, চৰ্দি কাহত খায়। এইটো ঘিলাগুটি। ঘিলাগুটিটো নিমনিয়াৰ কাৰণে, ব্ৰংকাইটিছৰ কাৰণে ব্যৱহাৰ কৰে। ফলটো পাই গৈছে। আৰু এইটো হৈছে শগুনী লতা। শগুনী লতাটো যিকোনো বেমাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। 101টা মানে তাৰ গুণাগুণ আছে। সেইকাৰণে ইয়াৰ নামটোৱে হৈছে শগুনী লতা। হয়। এইটো হৈছে জমলাখুটি আছে নে? জমলাখুটি আছে। এইটো ৱাইল্ড ফক্সটেল। ৱাইল্ড ফক্সটেলটো মেডিচিন নহয়। আৰু এইটো হৈছে তেজমৰি, লাজুকী বন। লাজুকী বনটো দাঁতে গুৰি তেজ ওলাই থাকিলে পায়ৰিয়াৰ কাৰণে ব্যৱহাৰ কৰে। এইফালে দি যাম। এইখিনি গোটেই হালধি প্ৰজাতি। এইটো অপৰাজিতা। অপৰাজিতাটো পেৰালাইচিছৰ কাৰণে ব্যৱহাৰ কৰে, নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে। এইটো বাহক তিতা। বাহক তিতাটো চৰ্দি কাহৰ কাৰণে ব্যৱহাৰ কৰে। আচ্ছা, এইটো জমলাখুটি। জমলাখুটি জণ্ডিছৰ কাৰণে খায়, কিডনীৰ কাৰণে খায়। জমলাখুটি আলুটো কিডনীৰ কাৰণে ভাল বুলি কয়। কাৰণে ভাল। আহক। এইখিনি লা গছ। লা যোনটো ইলেকশ্যনৰ সময়ত মাৰি দিয়ে লা। লা গছ। আচ্ছা, এইটো মাখিলতী। এলাৰ্জিৰ কাৰণে ব্যৱহাৰ কৰে। এইটো বিশল্যকৰণী। কটা চিঙাত ব্যৱহাৰ কৰে। এইটো কোলা বাহেকা তিতা। কটা চিঙাত ব্যৱহাৰ কৰে। আচ্ছা, কোলা বাহেকা তিতা চৰ্দি কাহৰ কাৰণে খায়। চৰ্দি কাহৰ কাৰণে ন? নামটো? মোৰ নামটো নমস্কাৰ ঝুমা সোণাৰ। আচ্ছা, আপুনি ইয়াত মানে মেডিচিনেল হাৰ্বখিনি গাইড হিচাপে আছে ন? হয়। এখন গাৰ্ডেনৰ গাইড আছো। হয়। আজি 11 বছৰ পৰা ইয়াতে জড়িত হৈ আছো। 11 বছৰ হ'ল? হয়। আপোনাকহে আটাইতকৈ দীৰ্ঘদিনৰ লগ পাইছো দেই। হয়। 11 বছৰ পৰা ইয়াতে জড়িত হৈ আছো, এইখন বনৌষধি বাগিচাতে। আচ্ছা, ঠিক আছে। আপোনাক লগ পাই খুব ভাল লাগিলে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব।
তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।